हर घर नल हर घर जल स्लोगानेৰে চৰকাৰে ৰূপায়ণ কৰা অভিলাষী জল জীৱন মিছন আঁচনি বিলাসীপাৰাত ফুটুকাৰ ফেনত পৰিণত হৈছে। বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী উপসংমণ্ডলৰ অধীনস্থ বেলটাৰী গাঁৱত নিৰ্মাণ কৰা জল জীৱন মিছন আঁচনিখন ভেকু ভাওনাত পৰিণত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ৰাজকোষৰ 1,17,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখনৰ শুভাৰম্ভ কৰাৰ এটা মাহ উকলি গ'ল যদিও গাঁওখনৰ অধিকাংশ পৰিয়ালে পানী যোগান পোৱাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৰাইজৰ। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ তথা বিভাগীয় বিষয়া অভিযন্তাই অতি নিম্নমানৰ সা সামগ্ৰীৰে আঁচনিখন নিৰ্মাণ কৰাৰ বাবে এমাহতে পানীৰ পাইপ টেপসমূহ বিনষ্ট হৈ গৈছে বুলি জানিব পৰা গৈছে। তদুপৰি গাঁওখনৰ যি 2-4টা পৰিয়ালে পানী যোগান পাই আহিছে তাকো আইৰণযুক্ত লেতেৰা পানী যোগান ধৰাৰ অভিযোগ উঠিছে। সেয়ে তদন্তক্ৰমে আঁচনিখনৰ দায়িত্বত থকা ঠিকাদাৰ আহমেদ আলী বিভাগীয় অভিযন্তাৰ অংশুমান শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছে। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ঘৰে ঘৰে বিশুদ্ধ পানী খোৱাৰ বাবে যিটো আঁচনি গ্ৰহণ কৰিছে আমি খুবেই আশাবাদী হৈ আছোঁ গ্ৰামৰ ৰাইজে, কিন্তু জল জীৱন মিছন আঁচনি মানেনো কি আমি এইটো বুজি পোৱা নাই। আমাৰ বেলটাৰী গাঁৱত যিটো কণ্ট্ৰেক্টাৰে কাম কৰি আছে, জল জীৱন আঁচনি মানেটো কি আমি ভালকৈ বুজি পোৱা নাই। আমি চৰকাৰৰ ওচৰত এইটো দাবী জনাম যে জল জীৱন আঁচনি মানে কি আমাক বুজাই দিব লাগিব। বেলটাৰী গাঁৱত 400 পৰা 500 ঘৰ মানুহ আছে, তাৰ পৰা 7% মানুহে ভালকৈ পানী পোৱা নাই আৰু 93% মানুহে পানী পোৱা নাই আৰু 7% মানুহে পানী পাইছে। পানীটো কি হৈছে, পানীটো চাহ বনালে পানীটো ক'লা হৈ যায়। পানীটো মানে যিটো বৰিং কৰিছে প্ৰপাৰলি বৰিংটো কৰা নাই বেলটাৰীত। আমি ৰাইজে বহুত কমপ্লেইন কৰিছোঁ। আমি অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিষয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ আমি বহুত অনুৰোধ কৰিছোঁ, আপুনি উচিত তদন্ত কৰক আৰু কিহৰ অভাৱত কি কাৰণত কণ্ট্ৰেক্টাৰে কামটো এনেকুৱা কৰিলে বেলটাৰী ৱাটাৰ ছাপ্লাই যিটো কাম উচিত তদন্ত কৰি সেই মানুহকেইটাক উচিত শিক্ষা দিব লাগে। আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। কামটো আছিল 1,17,08,955 টকা কাম, তাৰ পৰা আমি আনুমানিক ভাবিব পাৰোঁ 50% টকাৰো কাম কৰা নাই। আমাৰ বেলটাৰী গাঁৱৰ মানে জল জীৱন মিছন আঁচনিখন যে কি হয় এইটো মানে গোটেই ৰাইজটো বুজি পোৱা নাই হা। পানী যে কেনেকুৱাকৈ যাই আছে আৰু কি পানী খাই আছে, কি পানী দি আছে, যিকেইটা ঘৰ পাই আছে মানে পানীটো পৰিষ্কাৰ নহয় আৰু মানে পানীখিনি উঠাই ৰাখিলে লাল হয়, আইৰণ পানী আহে। সকলোৱে পানী পাইছেনে? নাপায়, সকলোৱে নাপায়। মানে 10-12টা ঘৰ পাই আছে এইখিনিতে মানে ওচৰতে, আৰু বাকীখিনি এটাও পানী নাপায়। আমি 4 দিনমান পানী পাইছিলোঁ, তাৰপিছত আৰু পোৱা নাই। এতিয়া আমি বিচাৰোঁ যে যেনেকুৱা জল জীৱন মিছন আঁচনিখন আমাৰ গাঁৱত দিছে, এইটো ৰচিলা কৰি মানে গোটেই ৰাইজখিনি পানী শুদ্ধ পানী পাব লাগে আৰু সদায় 2 টাইম কৰি পানী পাব লাগে। সেইটোৱে বিচাৰিছোঁ যাতে পানীটো ভাল হয়, বেয়া পানী যাতে মানুহক নিদিয়ে আৰু পানীটো সুন্দৰভাৱে যাতে দিয়ে। বিলাসীপাৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কদমতলা গাঁও পঞ্চায়তৰ মানে বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিৰ নামত কেন্দ্ৰীয় চৰকাৰে 1,17,08,055 টকা ধন আবণ্টন দিছিল, কিন্তু ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংগঠিত কৰি ন্যূনতম বয় বস্তুৰে কামটো সম্পূৰ্ণ কৰাৰ বাবেই বেলটাৰী গাঁৱৰ মানুহবিলাক বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমি বাৰংবাৰ জনা স্বত্বতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ইঞ্জিনিয়াৰ ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। তাৰ পিছতো আমি পুনৰ দাবী উত্থাপন কৰিছিলোঁ যে মানে যিটো বৰিং, এই বৰিংটো প্লেন ইষ্টিমেটত বৰিংটো হ'ব লাগে 400 মিটাৰ, তেওঁ 100 মিটাৰ কৰিছে। ফিৰ আজি আমি গম পালোঁ যে ৰাইজে আমাক কৈ আছে যে 20 মিটাৰ কাটি পেলাই দিছে আৰু 80 মিটাৰহে কৰিছে। গতিকে মেইন প্ৰব্লেম মানে বৰিংটাৰ কাৰণে বাকী মানুহবিলাক পানীৰ পৰা বঞ্চিত হৈ আছে। আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে
আমি ধুবুৰী জিলা উপায়ুক্ত মহোদয়ৰ লগতে বিলাসীপাৰা সমজিলা আয়ুক্তক আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে বেলটাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিখনৰ তদন্ত কৰি যাতে প্ৰতিটো গৰীব দুখীয়া মানুহে বিশুদ্ধ খোৱা পানী আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।